80% দিছে তে ইটস अबाउट 75 দিব লাগিব সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই সময়ত অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ আহি পৰিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষা দিছিলা সো হাই সেকেন্ডাৰী পৰীক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ উপায় নাইকিয়া হৈ পৰিছে 60% দিব লাগিব স্কুটি সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে 2025 বৰ্ষত হাই সেকেন্ডাৰী পৰীক্ষাত তোমালোকে 80% লাভ কৰিলে স্কুটি প্ৰদান কৰা হ'ব আৰু অলৰেডি কিন্তু মই এটা ভিডিও বনাই দিছিলো যে এইচএস স্কুটি 80% তে দিব এইটো কিন্তু ৰিয়েল নোটিস আছিল সো 80% তে স্কুটি দিব সো এতিয়াৰ সময়ত প্ৰতিটো ডিস্ট্ৰিক্টতে শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰিছে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে স্ক্ৰিনত দেখিছা যে আমাক প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা বঞ্চিত নকৰিব বুলি ছাত্ৰ-ছাত্ৰীসকলে কৈছে আৰু ইয়াত শিক্ষাৰ্থীসকলক দেখিবলৈ পোৱা গৈছে যে আমাক 60% স্কুটি দিব লাগিব অৰ্থাৎ তোমালোকে ডিমান্ড কৰিছা যে তোমালোকক আগৰ দৰে 60% স্কুটি প্ৰদান কৰিব লাগিব অসম চৰকাৰৰ ফালৰ পৰা সো এতিয়া আহো মেইন পইণ্টটো মেইন পইণ্টটো আছে প্ৰতিটো ডিস্ট্ৰিক্টতে এতিয়াৰ সময়ত এক্সট্ৰা কৈ বৰ্তমান সময়ছোৱাত প্ৰটেষ্ট কৰি থকা আমি দেখিবলৈ পাইছো হয়তো তোমালোকে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত দেখিবলৈ পাইছা আৰু কিন্তু আমাৰ এই কমেন্ট বক্সত বহুতে কৈ আছে যে 60% দিব লাগে স্কুটি বহুতৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু বহুতে কৈছে আগৰ নিয়মতে দিব লাগে স্কুটি লৰাসকলক 75% আৰু ছোৱালীসকলক 60% দিব লাগে স্কুটি এইবাৰ কিন্তু এই আগৰ নিয়মটো উঠাই দিয়া হৈছে সো এতিয়া মেইন কথাটো হল যে এইচএস স্কুটি লৰাসকলক 75% আৰু ছোৱালীসকলক 60% স্কুটি দিবনে নাই কিন্তু এইবাৰ মই কৈছো যে শুনা কিন্তু একেবাৰে আশা নাই এইটো 60% নাইবা 75% স্কুটি দিয়াৰ এইবাৰ যেটো প্ৰজ্ঞান ভাৰতী আঁচনিৰ এইটো লাভ কৰিবৰ বাবে 80% লাগিবই যদি তুমি 80% পাইছা তেনেহলে তুমি স্কুটি লাভ কৰিবা লৰা বা ছোৱালী দুয়োটাৰ ক্ষেত্ৰতে 80% লাগিবই স্কুটি লাভ কৰিবৰ বাবে আৰু এইটো কথা যে প্ৰতিবাদ কৰাৰ বৃদ্ধি পাই যায় তেনেহলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ভাবিব পাৰে কিন্তু এটা কথা এই যেটো প্ৰজ্ঞান ভাৰতীৰ যেটো স্কিম সেই স্কিমটো তোমালোকৰ এটাৰ কাৰণে পাৰ্চেন্টেজটো বঢ়াই দিয়া হৈছে সেই কাৰণটো হৈছে যে যিহেতু বহুতো ঋণ হৈ গৈছে বৰ্তমান অসমত সেই কাৰণে তোমালোকৰ পাৰ্চেন্টেজটো এইবাৰ বঢ়াই দিয়া হৈছে আৰু যাতে কম ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে এই প্ৰজ্ঞান ভাৰতীৰ আণ্ডাৰত স্কুটি সেই কাৰণে প্ৰকাশ কৰা হৈছে কিন্তু যিহেতু কোনোৱে ক'ব নোৱাৰি যে তেওঁলোকে 60% দিবনে নাই যদি দিম বুলি কয় তেনেতে মই সকলোতকৈ আগত এই চেনেলটোতে ভিডিও বনাই তোমালোকক জনাই দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি এন ধৰণৰ জৰুৰী ইনফৰমেশনবোৰ সময়মতে লাভ কৰি থাকিবৰ বাবে তেন্তে বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা বাকি ভিডিওটো এটা লাইক কৰিবা ভিডিওটো বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ প্ৰতিবাদ কৰিছে তোমালোকে চাই লোৱা 80% দিছে তে ইটস अबाउट 75 দিব লাগিছিল আপোনালোকে যদি স্টাৰত দিয়া বুলি ভাবিছে তো এটো কোনো কথা নহয় আৰু আমাৰ আগৰ নিয়মৰ নিচিনাই লাগিব 60% লাগিব মই হিমন্ত শৰ্মাক এটোৱে ক'ব বিচাৰিছো যে যিদৰে আমাক আগৰ পৰা 60% সকলোকে দিছে গতিকে এই বছৰ আমাক নিৰাশ নকৰিব আজি আমাৰ প্ৰজ্ঞান ভাৰতী যেটো স্কুটি যেটো স্কিম আছে এই স্কিমত আমি আগতে জানিছিলো আমি 60% আমি স্কুটি পাম কিন্তু আমি এতিয়া শুনি আছো আমি 80% স্কুটি পাম এইটো বৰ দুখৰ বিষয় আগতে আমি সকলোৱে জানিছিলো 60% আমি স্কুটি পাম এতিয়া আমাক 80% স্কুটি দিব আমি ইয়াতে অত্র অঞ্চলৰ সকলো ছাত্ৰী
ইয়াতে যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 60% যিসকলে ক্ৰছ কৰিছে আমি সকলোৱে ইয়াতে আহি একত্ৰিত হৈছো অহাবাৰৰ পৰা পেটাৰ্ণ চেঞ্জ হ'ব MCQ টাইপ কুৱেশ্যন হ'ব তেতিয়াৰ পৰা এই আঁচনি গ্ৰহণ কৰক অন্ততঃ তেওঁলোকে এইবাৰ যদি কৈ দিয়ে মামাই যে অহাবাৰৰ পৰা 80% পৰা স্কুটি দিব তেওঁলোকে অন্ততঃ আগৰ পৰা এবছৰ সময় পাব পঢ়িবৰ কাৰণে কিন্তু আমিতো এবছৰ সময় নাপালোঁ আমাক এক্সামৰ 2-3 মাহ আগতে ক'লে যে তোমালোকৰ 80% পৰা স্কুটি দিম বিয়াৰ আগত লাউলুগৰ দৰে কথা নহ'ল নে এইটো সঁচাই আমাৰ অতি দুখৰ বিষয় আমাৰ লগত ইমান অন্যায় কিয় কৰিছে আমাৰ এনেকুৱা এটা অৱস্থা আহি গৈছে যিদিনাখনৰ পৰা মেৰিট লিষ্ট ওলাই গ'ল সেইদিনাখনৰ পৰা আমি ঘৰত থাকিবলৈ শান্তি নোপোৱা হৈছোঁ আৰু যিদিনাখন স্কুটি প্ৰদান কৰিবৰ হয় সেইদিনাখন হৈছোঁ হয়তো পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়াৰ মানে যিটো ষ্টুডেণ্টক ডাউন দি আছে সেইটো কাৰণে হয়তো বহুতো ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিবলৈ বাধ্য হ'ব গতিকে অহা বছৰ যদি আমাক এই বছৰৰ বিগত বৰ্ষৰ দৰে এই স্কুটি প্ৰদান কাৰ্যসূচীটো বাহাল ৰাখে তেতিয়া হয়তো 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনে অসমৰ পৰা বিপুল ভোটত জয়ী হ'ব বুলি আমি প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে এইবাৰ বিগত বছৰৰ দৰে 60%ৰ পৰা যাতে ছোৱালীক স্কুটি প্ৰদান কৰে আৰু ল'ৰাবোৰক যাতে 75ৰ পৰা স্কুটি প্ৰদান কৰে কিয়নো যোৱাবাৰৰ বিগত বছৰৰ দৰে যিহেতু পৰীক্ষাৰ পেটাৰ্ণটো একে আছে গতিকে আমি বিচাৰোঁ যে এই আঁচনিটো আগৰ নিয়মতেই থাকে এইখিনি মামাই যাতে আমাক নিৰাশা নকৰে আৰু 60%ৰ পৰা 80% কম নম্বৰ নহয় 20%ৰ ইফাল 100 নম্বৰ হয় কিছু